নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছো। ইতিমধ্যে দৰ্পণ অনলাইন এডমিশ্যন পৰ্টেলৰ দ্বাৰা মেট্ৰিক পাছ কৰা ছাত্ৰ-ছাত্ৰীসকলে যিকোনো কলেজত হাই সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ বাবে কিদৰে অনলাইন এডমিশ্যন ল'ব পাৰিব ডিটেইলছত মই এটা ভিডিঅ' বনাই দি ৰাখিছো। যদি আপোনালোকে বৰ্তমানলৈকে অনলাইন এপ্লাই কৰা নাই তেনেহ'লে যিমান পাৰে সোনকালে অনলাইন আবেদনটো কৰি লওক। যেহেতু 2 মে লাষ্ট ডেট দিয়া হৈছে, আপোনালোকৰ লাষ্টৰ ফালে সাৰ্ভাৰটো প্ৰব্লেম হোৱাৰ সম্ভাৱনা থাকে। সেইবাবে আপোনালোকে যিমান পাৰে সোনকালে আপোনালোকে নিজৰ অনলাইন এপ্লাই কৰি লওক। যদি আপোনালোকে নিজে কৰিবলৈ অসুবিধা পায় তেনেহ'লে নিয়াৰেষ্ট CSC চেণ্টাৰত গৈ আপোনালোকে আবেদন কৰিব পাৰে, বা আপোনালোকে মই বনাই থোৱা ভিডিঅ'টো চাইও আপোনালোকে নিজে ঘৰতে বহি মোবাইল বা লেপটপৰ জৰিয়তে অনলাইন আবেদন কৰিব পাৰিব। যদি আপোনালোকে আবেদন কৰোঁতে কিবা অসুবিধা পায় তেনেহ'লে দৰ্পণ ৱেবছাইটৰ আপোনালোকে তললৈ স্ক্ৰল কৰিলে আপোনালোকে কিছুমান হেল্পলাইন নাম্বাৰ দেখিবলৈ পাব। সেই হেল্পলাইন নাম্বাৰত আপোনালোকে যোগাযোগ কৰি আপোনালোকৰ প্ৰব্লেমখিনি আপোনালোকে ক'ব পাৰে, আপোনালোকে কি প্ৰব্লেম পাইছে অনলাইন আবেদন কৰোঁতে। আৰু আজিৰ এইটো ভিডিঅ'ত আপোনালোকক মই দেখুৱাই দিম আপোনালোকৰ মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব, এডমিশ্যন কিদৰে হ'ব। যদি আপোনালোকে অনলাইন আবেদন কৰোঁতে ভুল কৰিছিলে তেনেহ'লে আপোনালোকে কাৰেকশ্যন কিদৰে কৰিব পাৰিব, এইসমূহ বিষয়ৰ ওপৰত আজি এই ভিডিঅ'টো। প্ৰথমতে মই আপোনালোকক নটিছখন দেখুৱাই দিছোঁ, দৰ্পণ এডমিশ্যন পৰ্টেল বি লাইভ 2024। সেই অপশ্যনটোত গৈ আপোনালোকে নটিছখন ডাউনলোড কৰি ল'ব পাৰে, বা ডেছক্ৰিপশ্যনত মই ডাইৰেক্ট নটিছখন দি ৰাখিছোঁ, আপোনালোকে সেই লিংকত ক্লিক কৰিও নটিছখন ডাউনলোড কৰি ল'ব পাৰে। নটিছখনত কি দিয়া আছে আজি সেই কথাসমূহ আলোচনা কৰিম। পোনপ্ৰথমতে আপোনালোকে নটিছখন চাই লওক। দেখিছে আপোনালোকে ইয়াত আপোনালোকৰ অনলাইন এপ্লাই আৰম্ভ হৈছে 23/4/2024, অৰ্থাৎ এপ্ৰিলৰ 23 তাৰিখৰ পৰা আপোনালোকৰ অনলাইন আবেদন আৰম্ভ হৈ গৈছে, আৰু 2 মে লৈকে আপোনালোকৰ অনলাইন আবেদন চলি থাকিব। অৰ্থাৎ আপোনালোকে ষ্টুডেণ্টখিনিয়ে কোনখন কলেজত আপোনালোকে এডমিশ্যন ল'ব, আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া, এইসমূহ প্ৰক্ৰিয়া আপোনালোকৰ 2 মেলৈকে চলি থাকিব। ৱেবছাইটটো দিয়া হৈছে dorpon.hsseconline.in। ডেছক্ৰিপশ্যনত মই লিংকটো দি ৰাখিছোঁ, সেই লিংকত আপোনালোকে ডাইৰেক্ট ক্লিক কৰিলে এই ৱেবছাইটটোত আপোনালোকে আহি যাব পাৰিব। ইয়াত গোটেইখিনি তথ্য দি থোৱা হৈছে কিদৰে আপোনালোকে আবেদন কৰিব পাৰিব, লাষ্ট ডেট কেতিয়া, মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব, ৱেইটিং লিষ্ট কেতিয়া প্ৰকাশ পাব, গোটেইখিনি তথ্যই ডিটেইলছত দিয়া হৈছে। আপোনালোকে ভিডিঅ'টো ক্ৰমান্বয়ে চাই থাকক, লাষ্টৰ ফালে মই দেখুৱাই দিম। আপোনালোকে ভিডিঅ'টো চাই আপোনালোকে যদি কিবা ভুল কৰিছিলে অনলাইন আবেদন কৰোঁতে তেনেহ'লে আপোনালোকে ঘৰতে বহি কাৰেকশ্যনো কৰি ল'ব পাৰিব। তাৰপিছত আপোনালোকৰ প্ৰথম পইণ্টটো দিয়া হৈছে ছাবমিশ্যন অন অনলাইন এপ্লিকেশ্যন বাই এপ্লিকেণ্ট। আপোনালোকে দেখিছে, অৰ্থাৎ ষ্টুডেণ্টখিনিয়ে অনলাইন আবেদন কৰিব পাৰিব 23/4/2024 পৰা 2 মে 2024লৈকে। দেখিছে 2 মেলৈকে আপোনালোকৰ অনলাইন আবেদন চলি থাকিব। 2 মেৰ আগত আপোনালোকে যিমান পাৰে সোনকালে অনলাইন আবেদনটো কৰি লওক। আপোনালোকে 1 তাৰিখ বা 2 তাৰিখলৈ নাথাকিব, যিহেতু ছাৰ্ভাৰটো বহুত ডাউন হৈ যায় সেই সময়ত। সেইবাবে আপোনালোকে যিমান পাৰে সোনকালে অনলাইন আবেদনটো কৰি লওক। তাৰপাছত আপোনালোকে চাওক প্ৰিপেৰেশ্যন অফ মেৰিট লিষ্ট / ৱেইটিং লিষ্ট বাই দ্য ইনষ্টিটিউশ্যন। অৰ্থাৎ আপোনালোকৰ যিখিনিয়ে অনলাইন কৰিব, অনলাইন কৰা সকলোৱেতো এডমিশ্যন নাপায়, তাৰে ভিতৰত আপোনালোকৰ মাৰ্কছ চাই বা কেটেগৰী চাই আপোনালোকৰ কি কাষ্টৰ হয় সেইখিনি চাই পেলাই আপোনালোকৰ মেৰিট লিষ্ট আৰু ৱেইটিং লিষ্টসমূহ প্ৰকাশ পাব। অৰ্থাৎ ইনষ্টিটিউটে আপোনালোকৰ মেৰিট লিষ্টসমূহ প্ৰকাশ কৰিব। মেৰিট লিষ্টত যাৰ নাম থাকে তেওঁলোকেহে সেই ইনষ্টিটিউটত এডমিশ্যনটো ল'ব পাৰিব। এইটো কথা আপোনালোকে মনত ৰাখিব। আপোনালোকে এনেকুৱাই নহয় যে আপোনালোকে অনলাইন কৰিলোঁ, মোৰ হৈ গ'ল, মই এডমিশ্যন পাই গ'লোঁ, বা মই কলেজত গৈ দেখুৱালেই মই এডমিশ্যন ল'ব পাৰিম, তেনেকুৱা নহয় প্ৰচেছটো। প্ৰথমতে আপোনালোকে অনলাইন আবেদন কৰিব লাগিব 2 মে আগত। 2 মেৰ পাছত আপোনালোকৰ 3 আৰু 4 তাৰিখে, 3 মে আৰু 4 মেত আপোনালোকৰ ইনষ্টিটিউটে আপোনালোকৰ লিষ্টসমূহ আপোনালোকৰ লিষ্টসমূহ আপোনালোকৰ প্ৰিপেয়াৰ কৰিব আপোনালোকৰ ৱেবছাইটত। তাৰপাছত আপোনালোকৰ 5 মে তাৰিখে আপোনালোকৰ ৱেবছাইটত আপোনালোকৰ মুকলি কৰি দিব মেৰিট লিষ্টসমূহ। প্ৰথমতে আপোনালোকে 3 আৰু 4 তাৰিখে আপোনালোকৰ ইনষ্টিটিউটে আপোনালোকে যি কলেজত এপ্লাই কৰিছিলে সেই কলেজসমূহে আপোনালোকৰ কেটেগৰী চাই, আপোনালোকৰ মাৰ্ক চাই পেলাই আপোনালোকৰ মেৰিট লিষ্টসমূহ বনাব। তাৰপাছত আপোনালোকৰ পাব্লিছ অন প্ৰভিজনেল ছিলেকশ্যন লিষ্ট ৱেইটিং লিষ্ট দিছে ভেলিড আপ টু আপোনালোকৰ 10/5/2024। অৰ্থাৎ আপোনালোকৰ যিখন মেৰিট লিষ্ট আৰু ৱেইটিং লিষ্ট সেইখন 5 মে তাৰিখে প্ৰকাশ পাব। অৰ্থাৎ মিডনাইট, ৰাতি আপোনালোকৰ 5 মে তাৰিখে আপোনালোকৰ ইনষ্টিটিউটে সেইখন প্ৰকাশ কৰিব। অৰ্থাৎ আপোনালোকৰ মেৰিট লিষ্টত কোন আছে, ৱেইটিং লিষ্টত কোন আছে, আপুনি যিখন ইনষ্টিটিউটত এপ্লাই কৰিছিলে সেই ইনষ্টিটিউটখনে আপোনালোকৰ 5 মে তাৰিখে আপোনালোকৰ মেৰিট লিষ্টসমূহ প্ৰকাশ কৰিব। তাৰপাছত আপোনালোকে কি কৰিব লাগিব, তাৰপিছত আপোনালোকৰ একচেপ্ট এডমিশ্যন অফাৰ অফ দ্য ষ্টুডেণ্ট। আপোনালোকে কি কৰিব লাগিব চাওক, 6 আৰু 8 মে, 6 পৰা 8 মে, 6, 7, 8 এই 3 দিন দিয়া হৈছে। ষ্টুডেণ্টসকলে কি কৰিব লাগিব, নিজে লগ ইন কৰি দৰ্পণ ৱেবছাইটত লগ ইন কৰি পেলাই আপোনালোকে এডমিশ্যনটো কনফাৰ্ম কৰিব লাগিব। অৰ্থাৎ আপোনালোকে যদি 2খন বা 3খন কলেজত এডমিশ্যন আপোনালোকে এপ্লাই কৰিলে, অনলাইন এপ্লাই কৰিলে, আপোনালোকৰ মেক্সিমাম আপোনালোকে 5খনত পাৰিব। যদি আপোনালোকে ছাপ'জ ধৰি লওক আপোনালোকে 5খন কলেজত অনলাইন এডমিশ্যনৰ বাবে আপোনালোকে আবেদন কৰিলে,
এতিয়া আপোনালোকে তিনিখন কলেজতে আপোনালোকৰ নাম আহিছে আপোনালোকৰ তিনিখনতে মেৰিট লিষ্টত আপুনি সিলেক্ট হৈছে এতিয়া আপুনি নিজৰ মতে আপুনি কোনখন কলেজত পঢ়িব হেতু আপোনালোকে সিলেক্ট কৰিব পাৰিব এনেকুৱা নহয় বলে আপোনালোকে কলেজৰ ফালৰ পৰা আপোনালোকক সিলেক্ট কৰি দিলে হৈ গল আপোনালোকে হেতু নিজে সিলেক্ট কৰিব লাগিব যদি আপোনালোকে এখনতো কৰি থৈছে যদি আপোনালোকে কেৱল এখনতহে কৰি থৈছে তেতিয়াও আপোনালোকে নিজেই আপোনালোকে সিলেক্ট কৰিব লাগিব আপোনালোকে এডমিশনটো কনফাৰ্ম কৰিব লাগিব সেই সময় মই 6 মে তাৰিখে দেখুৱাই দিম আপোনালোকে হেতু চিন্তা কৰিব নালাগে এতিয়া আপোনালোকে তাত গৈ লগইন কৰিব লাগিব মোবাইল নাম্বাৰ ডেট অফ বাৰ্থ আৰু যেটো 4 ডিজিট পিন আছে হেতু দি লগইন কৰি আপোনালোকে একসেপ্ট কৰিব লাগিব নিজৰ এডমিশনটো হেতুৰ ওপৰত মই অনলাইন কেনেকৈ কৰিব পিন কেনেকৈ জেনাৰেট কৰিব হেখিনি অলৰেডি মই ভিডিও বনাই দি ৰাখিছো ডেসক্ৰিপচনত লিংক দি আছে আপোনালোকে চাই ল'ব পাৰে তাৰ পাছত আপোনালোকৰ কনফাৰ্মেশন অফ দা এডমিশন বাই ইনষ্টিটিউট ইন দৰ্পণ অনলাইন দেখিছে আপোনালোকে যেতিয়া আপোনালোকে ইয়েস কৰিব অৰ্থাৎ আপোনালোকে সাপোজ আপোনালোকে কাকজান কলেজত অনলাইন আবেদন কৰিলে তাৰ পাছত আপোনালোকে কাকজান কলেজতে এডমিশনটো কনফাৰ্ম কৰিলে তাৰ পাছত ইনষ্টিটিউটে অৰ্থাৎ আপোনালোকে যিখন কলেজত কৰিছে সেই কলেজখনে আপোনালোকৰ এডমিশনটো কনফাৰ্ম কৰিব কনফাৰ্ম কেতিয়া কৰিব 9 আৰু 10 তাৰিখে আপোনালোকৰ এডমিশনটো কনফাৰ্ম কৰিব কনফাৰ্ম কৰাৰ পাছত আপোনালোকৰ ফিজিক্যাল ডকুমেন্ট লৈ আপোনালোকক মতা হ'ব ফিজিক্যাল ডকুমেন্টখিনি চাই পেলাই আপোনালোকৰ এডমিশনটো দিয়া হ'ব অৰ্থাৎ আপোনালোকৰ যদি ওবিসি কাষ্টৰ হয় তাৰ আপোনাৰ কাষ্ট সাৰ্টিফিকেটখন চাব ইনকাম সাৰ্টিফিকেট চাব তাৰ পাছত আপোনাৰ মাৰ্কশিট এই গুটিখিনি আপোনালোকৰ চাব এটো কথা বুজিছে আপোনালোকে যদি আপোনালোকৰ কাষ্ট সাৰ্টিফিকেট নাই যদি আপোনালোকৰ এসসি ওবিসি এসটি ক্যান্ডিডেট হয় তেনেহলে যিমান পাৰে এখন ক্লাব আপোনালোকে কাষ্ট সাৰ্টিফিকেটখন আবেদন কৰক তেতিয়াহে আপোনালোকে কোটাটো পাব ৰিজাৰ্ভেশনটো পাব এখিনি কথা আছিল আৰু বহুতে খুদি আছে এডমিশন ফিজ কিমান এডমিশন ফিজটো প্ৰায় কলেজৰে বেলেগ বেলেগ থাকে সেইভাবে আপোনালোকে কি কৰিব আপোনালোকে কলেজখনৰ হেল্পলাইন নাম্বাৰ বা আপোনালোকে যিখন কলেজত আবেদন কৰিছে সেই কলেজখনত গৈ আপোনালোকে খবৰ কৰিব এডমিশন ফিজটো কিমান হ'ব এডমিশন প্ৰসেসটো কেনেকুৱা হ'ব কি ডকুমেন্ট লাগিব হেখিনি আপোনালোকে ইনষ্টিটিউটৰ ফালৰ পৰা আপোনালোকক কৈ দিয়া হ'ব তাৰপিছত এতিয়া মই দেখুৱাই দিম আপোনালোকৰ যদি আবেদন কৰোতে আপোনালোকে ভুল কৰিলে তেনেহলে এডিট কেনেকৈ কৰিব পোনপ্ৰথমে ডেসক্ৰিপচনত দিয়ে লগইন কৰা লিংকটো আপোনালোকে ক্লিক কৰক ডাইৰেক্ট মই লগইন কৰা লিংকটো দি ৰাখিছো নহলে আপোনালোকে দৰ্পণ ৱেবসাইটটো আপোনালোকে যাব পাৰে তাৰ গৈ ষ্টুডেন্ট লগইনত গৈ প্ৰথমতে যেটো মোবাইল নাম্বাৰ ৰেজিষ্ট্ৰেচন কৰোতে যেটো মোবাইল নাম্বাৰ দিছিলে সেই মোবাইল নাম্বাৰটো ফিল আপ কৰিব ডেট অফ বাৰ্থটো ফিল আপ কৰিব প্ৰথমতে ডেট মন্থ ইয়াৰ আপোনালোকে ফিল আপ কৰিব তাৰ পাছত 4 ডিজিট পিন অৰ্থাৎ 4 ডিজিট যেটো লগইন পিন আপোনালোকে জেনাৰেট কৰিছিলে যেতিয়া অনলাইন কৰিছিলে সেই পিনটো দি আপোনালোকে লগইন ইন এজ ষ্টুডেন্ট সেই অপচনটো ক্লিক কৰিব অৰ্থাৎ আপোনালোকে এই ডাটা তিনটা ফিল আপ কৰাৰ পাছত লগইন অপচনটো ক্লিক কৰিব যদি পাহৰি গৈছে তেতিয়া ফৰগট লগইন ডিটেইলছত ক্লিক কৰি আপোনালোকে পিন হক আপোনালোকে এখিনি ৰিকভাৰ কৰি ল'ব পাৰিব যদি পিনটো পাহৰি গল তেতিয়াও চিন্তা কৰিব নালাগে আপোনালোকে ফৰগট কৰি ল'ব পাৰিব লগইন কৰি দিয়াৰ লগে লগে আপোনাৰ ডেস্কবৰ্ডটো শো কৰিব ডেস্কবৰ্ডটো ওপৰত আপোনালোকৰ নাম মোবাইল নাম্বাৰ এখিনি শো কৰিব তাৰ পাছত এডমিশন অফাৰ এখিনি আপোনালোকে শো কৰিব এপ্লিকেশন সাবমিট 1 দিয়া আছে দেইছে তাৰ পাছত ৰিমেইনিং এপ্লিকেশন 4 দিয়া আছে অৰ্থাৎ আপোনালোকৰ ম্যাক্সিমাম আপোনালোকে 5খন ইনষ্টিটিউটত পাৰিব যদি আপোনালোকে এখনত কৰিছে তেতিয়া ৰিমেইনিং এপ্লিকেশনটো আপোনালোকৰ 4 শো কৰিব যদি আপোনালোকে 3খনত কৰিছে বা 2খনত কৰিছে তেতিয়া আপোনালোকৰ ৰিমেইনিংটো কমি আহি যাব অৰ্থাৎ আপোনালোকে ম্যাক্সিমাম 5খনতহে আবেদন কৰিব পাৰিব এটো কথা মনত ৰাখিব তাৰ পাছত তলতে আপোনালোকৰ ডিটেইলছ অফ এপ্লিকেন্টৰ আপোনালোকৰ দিয়া হৈছে কিনখন কলেজত আবেদন কৰিছে কি ষ্ট্ৰীমত আবেদন কৰিছে এই গুটিখিনি ডাটা আপোনালোকৰ ডেস্কবৰ্ডটোতে শো কৰিব দেখিছে আপোনালোকে তাৰ পাছত আপোনালোকৰ ষ্টেটাস অফ এপ্লিকেট এইখিনি আপোনালোকৰ পৰৱৰ্তী সময়ত আপোনালোকৰ শো কৰিব যেতিয়া আপোনালোকৰ দেখিছে ইয়াত ডেট সমূহ দিয়া হৈছে যেতিয়া মেৰিট লিষ্ট প্ৰকাশ পাব যেতিয়া আপোনালোকৰ এডমিশনটো কনফাৰ্ম কৰিব সেই সমূহ আপোনালোকৰ পাছত ইয়াত শো কৰিব যদি আপোনালোকে এডমিশন নলও উইথড্ৰ কৰ বুলি ভাবো তেতিয়া আপোনালোকে উইথড্ৰ কৰাও এটা ডেট পাব যদি আপোনালোকে কাকজান কলেজত সাপোজ আপোনালোকে এডমিশনটো ইয়েস কৰিলে তাৰ পাছত আপোনালোকে এডমিশন নলও বুলি ভাবে তেতিয়া আপোনালোকে উইথড্ৰ কৰিব পাৰিব তাৰ পাছত এতিয়া আপোনালোকে এডিট প্ৰফাইল যেটো আছে এডিট প্ৰফাইল অপচনটো ক্লিক কৰিলে আপোনালোকে এডিট কৰিব পাৰিব কিন্তু মই প্ৰথমতে দেখুৱাই দিছো এপ্লাই অপচনটো ক্লিক কৰি আপোনালোকে আবেদন কৰিব পাৰিব ইয়াতে গুটিখিনি কলেজ আপোনালোকে পাই যাব বহুতো প্ৰাইভেট কলেজও ইয়াত এড কৰা হৈছে আপোনালোকে এবাৰ চেক কৰি ল'ব তাৰ পাছত কাকজান কলেজ বুলি মই সাৰ্চ কৰি দিছো দেখুৱাই দিছো আপোনালোকক এটা উদাহৰণ হিচাপে আপোনালোকে যিখন ইনষ্টিটিউটে পঢ়িব সেই ইনষ্টিটিউটখন আপোনালোকে সাৰ্চ কৰিব সাৰ্চ কৰাৰ পাছত আপোনালোকে ভিউ ইনষ্টিটিউট ডিটেইলছ বুলি এটা অপচন দেখিবলৈ পাব দেখিছে ভিউ ইনষ্টিটিউট ডিটেইলছত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ইনষ্টিটিউটৰ গুটিখিনি ডিটেইলছ ইয়াত শো কৰিব ইনষ্টিটিউটখন কোড আছে এড্ৰেছটো কি হয় ক্যাটাগৰী কি ক্যাটাগৰী আপোনালোকৰ কলেজ হয় তাৰ পাছত আপোনালোকৰ ইয়াতে কন্টাক্ট নাম্বাৰো পাব আপোনালোকে কেবাটাও কন্টাক্ট নাম্বাৰ পাব এই কন্টাক্ট নাম্বাৰত আপোনালোকে যোগাযোগ কৰি আপোনালোকৰ এডমিশনৰ সন্দৰ্ভত আপোনালোকৰ যদি কিবা জানিবলগীয়া আছে তেনেহলে আপোনালোকে এই কন্টাক্ট নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰিব পাৰে দেখিছে আপোনালোকে এইদৰে আপোনালোকে কন্টাক্ট নাম্বাৰসমূহ পাই যাব ইনষ্টিটিউটৰ তাৰ পাছত আপোনালোকে প্ৰসপেক্টাছটো ডাউনলোড কৰি আপোনালোকে তাতো চাই ল'ব পাৰে এতিয়া সক আপোনালোকে আবেদন কৰোঁতে যদি কিবা ভুল কৰিলে ভুলটো আপোনালোকে কাৰেকচন কেনেকৈ কৰিব আপোনালোকে দেখিছে ভিউ এডিট প্ৰফাইল আপোনালোকে ভিউ এডিট প্ৰফাইল অপচনটোত ক্লিক কৰিব
এডিট প্ৰফাইল অপশ্যনটো ক্লিক কৰাৰ পাছতে আপোনালোকৰ মাই প্ৰফাইল বুলি আপোনালোকৰ সম্পূৰ্ণ ডাটাখিনি ইয়াত শ্ব' কৰিব অৰ্থাৎ আপোনালোকে কি ফিল আপ কৰিছিলে গোটেই ডাটাখিনি ইয়াত শ্ব' কৰিব আপোনাৰ সম্পূৰ্ণ ফৰ্মখন ইয়াত শ্ব' কৰিব তাৰপিছত ওপৰত আপোনালোকে দেখিলে পাব এডিট প্ৰফাইল তাৰপিছত ৰি আপলোড ডকুমেণ্ট আপোনালোকে ডকুমেণ্ট আপলোড কৰোঁতে যদি ভুল কৰিছিলে তেতিয়াও আপোনালোকে ৰি আপলোড কৰিব পাৰিব ডকুমেণ্টখিনি এতিয়া চাওক আপোনালোকে কাৰেকশ্যন সকলো কাৰেকশ্যন আপোনালোকে কৰিব নোৱাৰে সেইটো কথা মনত ৰাখিব কেইটামানহে আপোনালোকে কাৰেকশ্যন কৰিব পাৰিব বাকী আপোনালোকৰ প্ৰথমতে ক্লাছ 10 বৰ্ড তাৰপিছত আপোনালোকে এক্সাম নেমটো আপোনালোকে কাৰেকশ্যন কৰিব পাৰিব দেখিছে আপোনালোকে বাকিখিনি আপোনালোকে কাৰেকশ্যন কৰিব নোৱাৰিব যেনে আপোনাৰ ৰোল নাম্বাৰ হওক কোন চনত পাছ কৰিছে নাম ফাদাৰ নেম মাদাৰ নেম এইখিনি আপোনালোকে কাৰেকশ্যন কৰিব নোৱাৰে দেখিছে প্ৰথমতে বৰ্ড নেমটো আপোনালোকে কাৰেকশ্যন কৰিব নোৱাৰে সেইটো আপোনালোকৰ সেভ হৈ গ'ল অলৰেডি এক্সাম নেমটো আপোনালোকে যদি SSLC ঠাইত যদি বেলেগ কিবা টাইপ হৈ গৈছিলে আপোনালোকে সেইটো কাৰেকশ্যন কৰিব পাৰিব পাছিং ইয়েৰ ৰোল নাম্বাৰ তাৰপিছত এইখিনি আপোনালোকে কাৰেকশ্যন কৰিব নোৱাৰে মাৰ্ক অফ 10টো আপোনালোকে কাৰেকশ্যন কৰিব পাৰিব মনত ৰাখিব আপোনালোকে মাৰ্ক অফ 10 অৰ্থাৎ 6ৰ ভিতৰত আপুনি কিমান মাৰ্ক পাইছিলে সেইটো আপোনালোকে কাৰেকশ্যন কৰিব পাৰিব তাৰপিছত ফাদাৰ নেম মাদাৰ নেম আৰু নিজৰ নাম এইকেইটা আপোনালোকে কাৰেকশ্যন কৰিব নোৱাৰে দেখিছে ইয়াত কাৰেকশ্যনৰ কোনো হেৰি দিয়া নাই আপোনালোকে কাৰেকশ্যন কৰিব নোৱাৰে যদি আপোনালোকৰ নেম ফাদাৰ নেম মাদাৰ নেমত কিবা ভুল হৈ গৈছে তেনেহ'লে আপোনালোকে ইনষ্টিটিউটৰ লগত যোগাযোগ কৰক তেতিয়া আপোনালোকৰ ইনষ্টিটিউটে ক'ব আপোনালোকে কিদৰে কাৰেকশ্যন কৰিব পাৰিব যদি পাৰে তেতিয়া ইনষ্টিটিউটৰ ফালৰ পৰা আপোনালোকক কাৰেকশ্যন কৰি দিয়া হ'ব তাৰপিছত মোবাইল নাম্বাৰটো আপোনালোকে কাৰেকশ্যন কৰিব পাৰে দেখিছে তাৰপিছত আপোনালোকে ইমেইল আইডিটো যদি এড কৰোঁ বুলি ভাবি ইমেইল আইডিটো এড কৰিব পাৰে এড্ৰেছটো আপোনালোকে সম্পূৰ্ণ এড্ৰেছটো আপোনালোকে কাৰেকশ্যন কৰিব পাৰিব এড্ৰেছ লাইন 1 2 3 গোটেইখিনি আপোনালোকে কাৰেকশ্যন কৰিব পাৰিব পোষ্ট অফিচ পিন কোড এই গোটেইখিনি কাৰেকশ্যন কৰিব পাৰিব তাৰপিছত ৰিলিজন হওক আপোনাৰ কেটেগৰী হওক কাষ্টটো হওক আপোনালোকে কাৰেকশ্যন কৰিব পাৰিব যদি আপোনালোক OBC হয় বা যদি ভুলতে জেনেৰেল চিলেক্ট কৰি দিছিলে তেনেহ'লে আপোনালোকে কাৰেকশ্যন কৰি ল'ব পাৰিব যদি OBC ST SC কেণ্ডিডেট হয় তেনেহ'লে আপোনালোকে তেতিয়া কাষ্ট চাৰ্টিফিকেটখন আপলোড কৰিবলৈ নাপাহৰিব অপশ্যনেল হয় আপলোড নকৰিলেও আপোনালোকৰ ফৰ্মখন ছাবমিট হ'ব কিন্তু পৰাপক্ষত আপোনালোকে আপলোড কৰি দিব তাৰপিছত আছে BPL APL যদি আপোনালোকৰ BPL কেণ্ডিডেট হয় যদি আবেদন কৰোঁতে APL বুলি চিলেক্ট কৰি দিছিলে সেইটো আপোনালোকে কাৰেকশ্যন কৰিব পাৰে BPL হ'লে আপোনালোকে BPL চাৰ্টিফিকেটখন আপলোড কৰি দিব যদি আপোনালোকে BPL কেণ্ডিডেট হয় নে APL কেণ্ডিডেট হয় যদি নাজানে তেনেহ'লে আপোনালোকে নিজৰ পেৰেণ্টছক সুধি ল'ব আবেদন কৰাৰ আগত তাৰপিছত গোটেইখিনি ডিটেইলছ দিয়া হৈছে যদি আপোনালোকে ডকুমেণ্টখিনি ৰি-আপলোড কৰোঁ বুলি ভাবে ৰি-আপলোড কৰিব পাৰে আৰু 4 ডিজিট পিন আপোনালোকে যদি পিনটো আপোনালোকে এডিট কৰোঁ বুলি যদি ভাবে তেতিয়া আপোনালোকে এডিট কৰিব পাৰে গোটেইখিনি এডিট কৰা হোৱাৰ পাছত আপোনালোকে এডিট প্ৰফাইল অপশ্যনটো তলত যিটো আছে তাত ক্লিক কৰি দিলে আপোনালোকৰ সম্পূৰ্ণ প্ৰফাইলটো আপডেট হৈ যাব এইদৰে অতি সহজতে আপোনালোকে এডিট কৰি ল'ব পাৰিব নিজৰ মোবাইলতে কৰি ল'ব পাৰিব যদি আপোনালোকে কমেণ্ট কৰে যদি মোবাইলত কিদৰে আবেদন কৰিব সেইটোৰ ওপৰত যদি ভিডিঅ' লাগে আপোনালোকে কমেণ্ট কৰক মই মোবাইলত কিদৰে আবেদন কৰিব মই সেইটোৰ ওপৰতো ভিডিঅ' বনাই আপোনালোকক দেখুৱাই দিম এইদৰে অতি সহজতে আপোনালোকে দৰ্পণ ৱেবছাইটত এডিট কৰিব পাৰিব আৰু মেৰিট লিষ্টসমূহ কেতিয়া প্ৰকাশ পাব এডমিশ্যন কেতিয়া হ'ব সেইসমূহৰ ওপৰতো মই ডিটেইলছত অলৰেডি মই কৈ দিছোঁ যদি আপোনালোকৰ কিবা জানিবলগীয়া আছে তেনেহ'লে মোক কমেণ্ট কৰি আপোনালোকে জনাব মই আপোনালোকক ৰিপ্লাই দিম আৰু যদি আপোনালোকে আবেদন কৰা ভিডিঅ'টো চাওঁ বুলি ভাবে তেনেহ'লে মোৰ ইউটিউব চেনেলটোত গৈ আপোনালোকে চাব পাৰে বা ডেছক্ৰিপশ্যনতো মই লিংকটো দি ৰাখিছোঁ সেই লিংকত গৈ পেলাই আপোনালোকে ভিডিঅ'টো চাই নিজৰ ঘৰতে মোবাইল বা লেপটপৰ জৰিয়তে আপোনালোকে অনলাইন আবেদনটো কৰিব পাৰিব বস ইমানেই আছিল আজি ভিডিঅ'টো যদি ভিডিঅ'টো চাই আপোনালোক অলপ হ'লেও উপকৃত হৈছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব যদি আপোনালোকৰ এডমিশ্যন সন্দৰ্ভত কিবা জানিবলগীয়া আছে তেনেহ'লে আপোনালোকে কমেণ্ট কৰি মোক সুধিব পাৰে ধন্যবাদ